ফাইনালি মৰমৰ ষ্টুডেন্ট আপোনালোকৰ কাৰণে ইতিমধ্যে গুড নিউজ আহি পৰিছে যিসকল নেকি এইচএছ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ যেহেতু আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু ঘোষণা কৰিবলৈ গৈ আছে অসম চৰকাৰে হয় বন্ধুগণ ইতিমধ্যে আমাৰ ৰণুজ পেগু ছাৰে তেওঁলোকৰ যিনেকি পেজ আছে তাতে তেওঁ আপলোড কৰি যদি আপোনালোকে বৰ্তমান সময় ৰণুজ পেগু ছাৰ যিনেকি অফিচিয়েল পেজ আছে তাতে যদি ভিজিট কৰে বা যিনেকি টুইটাৰ হ্যান্ডেল আছে তাতে যদি আপোনালোকে ভিজিট কৰে তেতিয়ালে দেখা পাব লেটেষ্ট আপডেট তেওঁ উল্লেখ কৰিছে যে মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান বাণিজ্য আৰু ভোকেশনাল শাখাৰ উচ্চতৰ মাধ্যমিক 2025 ৰ ফলাফল অহা কাইলৈ মানে 30/4/2025 30 এপ্ৰিলত পুৱা 9 বজাত ঘোষণা কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব এবাৰ মুঠ 3,04,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল মৰমৰ ষ্টুডেন্ট আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যেহেতু আপোনালোকে বহুত দিন ধৰি ইয়াতে অপেক্ষা কৰি আছিল যে আপোনালোকৰ ৰিজাল্ট কোন কেতিয়া মুকলি কৰিব ইতিমধ্যে আমাৰ ৰণুজ পেগু ছাৰে আপোনালোকক এটা বহুতেই ভাল খবৰ দিছে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু অহাকালি ৰাতিপুৱা ঘোষণা কৰা হ'ব মৰমৰ ষ্টুডেন্ট যেতিয়া নেকি আপোনালোকৰ কাৰণে ৰিজাল্টখন মুকলি কৰে তেতিয়া মই ভিডিঅ' বনাই কিনি সকলোকে আগতে আপডেট দিম আমাৰ এই চেনেলৰ যোগেদি সেই কাৰণে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব